প্ৰয়াত অভিনেতা কিশোৰ দাসৰ সোঁৱৰণত পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱনত B16 দ্য ইউনিক ডেন্স একাডেমী উদ্যোগত আয়োজিত 7 দিনীয়া কৰ্মশালাৰ আজি সফল সামৰণি। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱনত 9 জুলাই মঙলবাৰৰ পৰা 15 জুলাইলৈ প্ৰয়াত অভিনেতা কিশোৰ দাসৰ সোঁৱৰণত ভাস্কৰ কুমাৰ নেতৃত্বত B16 দ্য ইউনিক ডেন্স একাডেমীৰ সপ্তাহজোৰা আয়োজিত কৰা নৃত্য কৰ্মশালাৰ সোমবাৰে সফল সামৰণি পৰে। এই কৰ্মশালাখনিত 81 গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। এই কৰ্মশালাখনিত ভাস্কৰ কুমাৰ, অৰ্ণিবান কুমাৰ, মৃত্যু পৰাণ ভৰালীৰ লগতে ৰমা কাগৰা, জনপ্ৰিয় নৃত্য পৰিচালক শচীন বৰুৱা, জনিধৰ পৰাগ দাসদেৱে প্ৰশিক্ষণ দিয়ে। সোমবাৰে সফল সামৰণি অনুষ্ঠানটিৰ আঁতৰে ৰাষ্ট্ৰীয় নাট বিদ্যালয়ৰ নাট বিশেষজ্ঞ অভিজ্ঞ প্ৰশিক্ষক কৈলাশ দাসদেৱে। সফল সামৰণি অনুষ্ঠানটিত বিশেষ ব্যক্তি হিচাপে উপস্থিত থাকে সংগীত পৰিচালক জয়ন্ত কাকতি দেৱ, প্ৰয়াত অভিনেতা কিশোৰ দাসৰ মাতৃ নলিনী দাস, বিহু নৃত্য প্ৰশিক্ষক সুমন ঠাকুৰীয়া, বাদ্যযন্ত্ৰী সহায়ক কংকনজ্যোতি কলিতা, কিশোৰ দাসৰ পৰিয়ালৰ লগতে প্ৰশিক্ষাৰ্থীসকলৰ অভিভাৱক অভিভাৱিকাসকলো উপস্থিত থাকে। সামৰণি অনুষ্ঠানটিৰ সদৰ শেষত প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। ঈশ্বৰক জীয়াই ৰখাৰ স্বাৰ্থত বহুখিনি আমি সাফল্যমণ্ডিত আৰু এই কৰ্মশালাৰ জৰিয়তে আমি গম পাওঁ কিশোৰ দাসক আচলতে সঁচাকৈ মানুহ এই কৰ্মশালাটোৱে আমাক প্ৰমাণ কৰিছে আৰু আমি যিমানখিনি পাৰিছোঁ আমি শিকাবলৈ চেষ্টা কৰিছোঁ ল'ৰা ছোৱালীখিনি। আৰু মই এজন প্ৰশিক্ষক হিচাপে মই ভাবোঁ যে 7 দিনত বহুখিনি বস্তু শিকিলে। আমি উমেশ বৰুৱাৰ পৰা ছাৰ জয়গুৰুৰ পৰা লগতে আমাৰ এখন জনপ্ৰিয় প্ৰতিভাৰ পৰা জানিছিলোঁ যে ভাল ভাল কাম তেখেতো আহিছিলে আৰু আমি বহুত লাকি যে জয়ন্ত কাকতিদেৱো আমাৰ লগত গেষ্ট হিচাপে আহিছে। তো ইয়াত কোনো সৌভাগ্য বুলি নাভাবোঁ, মানে বহুতেই ভাল লাগিছে আৰু ঈশ্বৰৰ ফেমিলি বৰ্মা আমাক যেনেকৈ সহায় কৰিছে আৰু অনাগত দিনত আশীৰ্বাদ দিছে সেইখিনি আমাৰ কিশোৰক আজি নৃত্য কৰ্মশালালৈ জীয়াই ৰাখিব বিচাৰিছেনে? আপুনি কিশোৰৰ বিষয়েও ইয়াত কিছু কিশোৰক কি বিষয়ে কেনেকুৱা আছে তোমাৰ? হয়, কিশোৰ আমি কিশোৰ সেইকাৰণে আমি কিশোৰৰ যিখিনি অনুভৱ কৰিছোঁ তাৰ নামতে আমি আমাৰ গীতসমূহৰ লগত কিশোৰৰ গীত এটা আমাৰ আছে প্ৰচাৰটো বেছি প্ৰয়োজন। হয় হয়, একচুৱেলি সেইটোও হয় আৰু ইয়াতে আমাৰ যদিও বেছি হ'লেও আমি সামৰিব নোৱাৰিম। তেতিয়াহ'লে ধৰক আমি ইয়াতে ধৰক প্ৰেক্ষাগৃহ ডেভেলপ কৰিছোঁ, তেতিয়াহ'লে আমি কেম্পেছত ওচৰতে আছে তেনেকুৱা কেম্পেছ তেনেকুৱা হ'লে আমি সেইটো কৰাৰ কাৰণে আমি ব্যৱস্থা লওঁ তেনেকুৱা আমি কিশোৰ দাস সোঁৱৰণিৰ যিটো কৰ্মশালা নৃত্য কৰ্মশালা পাতিছে তেওঁলোকে পলাশবাৰীত, সেইটো খুবেই প্ৰশংসনীয়। আমি কিশোৰক এনেকৈ জীয়াই ৰাখিব লাগিব, আমাৰ মাজত কিশোৰক জীয়াই ৰাখিব লাগিব। তাতকৈ ভাল লগা কথাটো কণমানিখিনিক দেখিছোঁ অথনিৰ পৰা নাচিছে ইমান ধুনীয়াকৈ। ত' এইটো এটা ভাল কথা। আমি আমাৰ প্ৰত্যেক বছৰে এনেকুৱা কৰ্মশালাবিলাক কৰি থাকিলে আৰু আমি হিন্দী গানখিনিতো কৰিছোঁৱেই, তাৰ উপৰি যদি আমি আৰু অলপ অসমীয়া গানো কৰিব পাৰোঁ তেতিয়াহ'লে আৰু অলপ তেওঁলোকে আমাৰ নিজৰ সংস্কৃতিটো আৰু শিকিব। হিন্দী শিকিয়ে থাকিব, নিজৰ সংস্কৃতিটো শিকাটো আৰু জৰুৰী। আৰু বিহুটো মই দেখিছোঁ, তেওঁৰ নাম কি আছিলে? সুমনে বিৰাট ধুনীয়াকৈ শিকাইছে। গতিকে চবকে শুভেচ্ছা জনালোঁ। আগলৈ তোমালোকে এই বস্তুখিনি আকৌ আগুৱাই লৈ যোৱা, যিখিনি শিকিছা আৰু যিখিনি পাৰা ঘৰতে শিকি থাকা। নতুন নতুন বস্তু আজিকালি ইউটিউবতো বহুত বস্তু শিকিব পাৰি। চ' সকলোকে শুভেচ্ছা জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। পলাশবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ 24 NE।